এই এটা গুৰুত্বপূৰ্ণ বংশনীৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। ইতিহাসৰ প্ৰথম যিটো চেপ্টাৰ আছে তাৰে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন আছিল? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত প্ৰথমে উপস্থিত হৈছিল? এই প্ৰশ্নবোৰৰ উত্তৰ আমি চাওঁচোন কি হয়। ভাৰত আৰু পাশ্চাত্যৰ মাজত যিটো সাগৰীয় পথ আৱিষ্কাৰ কৰিছিলে প্ৰথম নাবিকজনে আছিল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ এই কালিকট বন্দৰত উপস্থিত হৈছিল। দ্বিতীয় প্ৰশ্নটো জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থন হোৱা ইংৰাজ নাবিকজন কোন আছিল? জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন আছিল ফ্ৰান্সিছ ড্ৰেক। ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ প্ৰৱেশ কৰিছিল? ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেন হল নামটো আকৌ কৈছো জন মিল্ডেন হল এজন ইংৰাজ নাবিকে 1599 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি পত্ৰ লৈ প্ৰৱেশ কৰিছিল। এতিয়া আহো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? উত্তৰটো কি হ'ব? 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত প্ৰতিষ্ঠা। এই কোম্পানীটো প্ৰতিষ্ঠা হোৱাৰ তেনেহ'লে উদ্দেশ্য কি আছে? ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য আছিল। ভাৰতৰ সৈতে বেয়া বেপাৰ কৰা, দ্বিতীয়তে ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। প্ৰশ্ন 6 ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনম 1611 খ্ৰীষ্টাব্দত। সঘনাই অহা এটা প্ৰশ্ন হ'ল ফৰ্ট উইলিয়াম কি? ফৰ্ট উইলিয়াম হ'ল এটা বাণিজ্যিক কেন্দ্ৰৰ নাম। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত কোন দুটা মূল ভাগত ভগাব পাৰি উল্লেখ কৰিবলৈ? পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত দুটা ভাগ কৰা হৈছে। প্ৰথম ভাগটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 চিপাহী বিদ্ৰোহলৈকে। দ্বিতীয় ভাগটো হ'ল 1858 খ্ৰীষ্টাব্দৰ পৰা 1948 খ্ৰীষ্টাব্দৰ 15 আগষ্টলৈকে ভাৰতীয়ৰ ক্ষমতা হস্তান্তৰৰ যিটো সময় এই সময়টো দুটা ভাগত বিভক্ত কৰা হৈছে। 9 নম্বৰ যিটো প্ৰশ্ন আছে চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন? আমি জানো যে ভাৰত চৰকাৰ আইনখন 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ পিছতে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰখনক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়ে।
10 নম্বৰ প্ৰশ্নটো আহিলে ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল ভাৰতীয় পৰিষদ আইন ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল এই আইনৰ মূল উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰাই দিয়ে সকলোকে আমি 10টা অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম নৱম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম যিটো পাঠ আছিলে তাৰ ওপৰত ভিত্তি Thank you. See you again on next video.